ৰাতিপুৱাই মোৰ ঢকঢকীয়া বগা বটুৱাটোতে সিজাই আছোঁ। সদায় যে মই সিজাই খাই থাকোঁ গ্ৰীণ পাতটো, সেয়া যিহেতু ৰাতিপুৱা সময় লগতে আটাইকে হেপী ছানডে'। এতিয়া মই এইফালে কোমোৰা, এইফালে আদা নহৰু পিঁয়াজ বহুত কিবা কিবি গোটাই লৈছোঁ আৰু খচৰ মচৰ কৰি এতিয়া মই কোমোৰাটো বাকলি গুচাই আছোঁ। বাকীখিনি কিয় কোমোৰা বাকলি গুচাই আছোঁ গম পাব। এইয়া চীনা হাঁহৰ মাংস, এইফালে ঢাকি থৈ কোমোৰা কাটি ল'লোঁ। এইফালে আকৌ মাংসখিনি আকৌ এবাৰ দেখুৱাই দিছোঁ, লোভ লগাই আছোঁ আপোনালোকক। পিঁয়াজো কাটি ল'লোঁ, লগে লগে আদা নহৰু ৰেডি কৰিছোঁ। আদা টুকুৰা পৰি গ'ল, আলু বাকলি গুচাই ল'লোঁ জবৰজং। আধা বগা আধা ক'লা কেৰাহীটোত তেল গৰম হৈ গ'ল। এতিয়া প্ৰথমে আলুখিনিকে ভাজি ল'ম। ধোঁৱা কৰি একো নেদেখা কৰি দিছোঁ। আলু ভজা হৈ গ'ল। এতিয়া পিঁয়াজখিনি দি দিলোঁ। ফটৰ ফুটি আছে। এনেকুৱাতে অকণমান গৰম মছলা, এয়া আলু দেখিলে নহয়। এইফালে মাংস হালধি নিমখ সানি ল'লোঁ। এতিয়া পিঁয়াজখিনি বেছি ৰঙা হ'বলৈ নিদিওঁ, মাংসখিনি ঢালিয়ে দিলোঁ। দি পেলাই এতিয়া পূৰা খচৰ মচৰ ভাজি থাকিম, বহুত দেৰি ভাজিম, ৰঙা কৰি পঠিয়াম মানে। এতিয়া পিঁয়াজো ৰঙা হৈ যাব। অকণমান ঢাকি দিলোঁ, ওলাই গ'ল তেল চৰ মৰমৰকৈ। চাওকচোন ইমান ধুনীয়াকৈ ওলাইছে তেলখিনি। চীনা হাঁহৰ মাংস মানে পোৱালি চীনা হাঁহ, বৰ বেছি বুঢ়া চীনা হাঁহ খাবলৈ বেয়া। কাৰ লোভৰ পানী পৰিছে জনাব। এতিয়া কোমোৰা আহি গ'ল, একেবাৰে গাঁৱলীয়া ষ্টাইল, বেছি মছলাও নিদিওঁ। কিয় কওকচোন, যিহেতু গৰম দিনত বৰ বিশেষ মছলা খোৱাটো ভাল নহয়। লগতে আমাৰ অসমীয়া মানুহে মছলা কমেই খায়। এতিয়া আদা নহৰু খুন্দিব লাগিছিলে, খুন্দনাত পিচি ল'লোঁ মিক্সিত। যিহেতু এলেহুৱা মানুহ, হাত দুখন কিবা বিষ কৰি আছে, সেয়েহে মিক্সিতে পিচি লৈ ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া ফালি জলকীয়া দিছোঁ আৰু আলুখিনি যে ফ্ৰাই কৰি থৈছিলোঁ যোগ কৰি দিলোঁ। এতিয়া খুব ধুনীয়াকৈ 5-6 মিনিটমান এনেধৰণে ভাজি থাকিম। দেখিবলৈ ধুনীয়া লাগিছেনে ৰংটো বাৰু? আলুখিনি ফ্ৰাই কৰি লোৱাৰ কাৰণে কালাৰটো খুব ধুনীয়া হ'ব। আলুত মই নিমখ আৰু হালধি একো দিয়া নাছিলোঁ, জাষ্ট তেলতহে ফ্ৰাই কৰিছিলোঁ। যে কি নহওক বাৰু, চাওকচোন কোমোৰাখিনিত অকণমান তলত ধৰা কৰিছে, সেয়েহে মছলাখিনি লাগি আছিলে অলপ পানী অকণ দি যোগ কৰি দিলোঁ। বৰ চিকটা মানুহটো মই, মছলা পাতি মানে নষ্ট নকৰোঁৱেই। যেই নহওক আকৌ অকণমান ঢাকি দিলোঁ, ইতিমধ্যে হৈ গ'ল। এতিয়া 10টামান বাতি গোটাই লৈ ভাগ বিতৰণ চলি আছে। আটাইকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিলোঁ। যদিহে এই হাঁহ আৰু কোমোৰাৰ ৰেচিপিটো আপোনালোকৰ পচন্দ হ'ল তেনেহ'লে জনাব, আৰু কাৰ লোভৰ পানী পৰি গৈছে সেইটোও জনাব। খাবলৈ কিন্তু বহুত টেষ্টি হৈছে। টেষ্ট কৰা নাই যদিও মই গম পাই গৈছোঁ, ল'ৰা ছোৱালী দুয়োটাই কৈছে। যেই নহওক সকলোৱে ভিডিঅ'টো চাই এনজয় কৰক, লগতে অকণমান শ্বেয়াৰো কৰক। লগতে এয়া ভাত ৰেডি কৰি মানুহজনক দিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।